নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ সাদৰ সম্ভাষণ জনাইছোঁ। আজি দুদিনমানৰ আগতে আপোনালোকৰ মাজলৈ মই এটি প্ৰশ্ন আগবঢ়াই দিছিলোঁ যে ভীম আৰু হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ এটি বৰ বলৱান পুত্ৰ আছিল। পুত্ৰটিৰ নাম কি সুধিছিলোঁ আৰু বহুতে শুদ্ধ উত্তৰ দিছে। প্ৰায় সকলোখিনিয়ে শুদ্ধ উত্তৰ দিছে বুলিয়ে ক'ব লাগিব। সঁচাকৈ আপোনালোক যথেষ্ট জ্ঞানী, গুণিক জ্ঞানী। আপোনালোকক মোৰ বন্ধুৰ তালিকাত পাই সঁচাকৈয়ে মই অতিশয় গৌৰৱান্বিত, অতিশয় সুখ অনুভৱ কৰোঁ। আৰু আপোনালোকৰ পৰাও মই অনেক দিহা পৰামৰ্শ আশা কৰোঁ। আপোনালোকে দিহা পৰামৰ্শৰে আমাৰ পেজটি আগবঢ়াই নিবলৈ সহায় কৰি থাকিব। আৰু এনেধৰণৰ পৌৰাণিক গ্ৰন্থসমূহৰ ওপৰত দুই এটি চৰিত্ৰ হওক বা দুই এটি কাহিনীৰ ওপৰত আমি জানিবলৈ সঁচাকৈ আগ্ৰহী। আৰু মই নিজে আগ্ৰহী কাৰণে আচলতে মাজে মাজে এনেধৰণৰ প্ৰশ্ন আগবঢ়াই দি মই নিজেও উপকৃত হ'ব বিচাৰোঁ আৰু আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰোঁ। সঁচাকৈ আপোনালোকৰ ওচৰত মই কাতৰ কাৰ্পণ্যে প্ৰাৰ্থনা জনাইছোঁ, সেৱা জনাইছোঁ। ইমান সুন্দৰভাৱে মোক আগবঢ়াই দিছে উত্তৰখিনি। গতিকে যিসকলে নাজানে বা জনা নাছিল বৰ্বৰিকৰ বিষয়ে, মই অকণমান থোৰতে বৰ্বৰিকৰ বিষয়ে এটি সাধু কথাৰ দৰে মই ক'ব খুজিছোঁ। আচলতে বৰ্বৰিক আমাৰ অসমৰ লগত বৰ্বৰিকৰ এটি সম্পৰ্ক আছে। মানে কি যে আপোনালোক সকলোৱে জানে যে প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল নৰকাসুৰ। আৰু নৰকাসুৰৰ মূল সেনাপতি আছিল মৌৰ। আৰু সেই মৌৰৰ পুত্ৰ আছিল মৌৰৱী। মৌৰৱী নামৰ তেওঁ জ্ঞানী আৰু অতিশয় বলৱান আছিল। তেওঁ কামাখ্যাৰ আশীৰ্বাদ পুষ্ট হৈ সকলো ক্ষেত্ৰত পাৰ্গত হৈ আছিল। গতিকে তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ বুদ্ধি আৰু বলত যেই হৰুৱাব পাৰিব তেওঁৰ লগত হে বিয়া হ'ব। আৰু ঠিক তেনেকৈ কৃষ্ণ বাসুদেৱে যিহেতু নৰকাসুৰক পৰাস্ত কৰাৰ পিছত তেওঁ ক'লে যে মোক এনেধৰণৰ বৰৰ প্ৰয়োজন। তেতিয়া কৃষ্ণই ক'লে যে ঠিক আছে, মই তোমাক মোৰ পুত্ৰী বুলি ভাবিছোঁ, মৌৰৱীক কৈছিল, আৰু মই তোমালৈ উপযুক্ত বৰ নিশ্চয় নিৰ্বাচন কৰি দিম। কৃষ্ণ বাসুদেৱে সেই ঘটোৎকচৰ বিয়া মৌৰৱীৰ লগত পতাৰ উপলক্ষে হিড়িম্বাৰ ওচৰত ক'লেগৈ যে ঘটোৎকচৰ কাৰণে প্ৰাগজ্যোতিষপুৰৰ প্ৰধান সেনাপতিৰ কন্যা মৌৰৱী অতি বুদ্ধিমান আৰু বলৱান। তেওঁৰ বিবাহ ঘটোৎকচৰ লগত কৰাব খুজিছোঁ। আৰু ঘটোৎকচেও আহি তেওঁক যুক্তিত পৰাস্ত কৰি, যে জ্ঞানতো পৰাস্ত কৰিলে আৰু শক্তিটো পৰাস্ত কৰি মৌৰৱীক বিবাহ কৰালে। আৰু সেই মৌৰৱী আৰু ঘটোৎকচৰ পুত্ৰ আছিল বৰ্বৰিক। সেই বৰ্বৰিকৰ আচলতে বৰ্বৰিকে খুব বেছি বলৱান হ'ব বিচাৰিছিল, অজেয় হ'ব খুজিছিল। আৰু কৃষ্ণৰ ওচৰত সেই বিষয়ে মিনতিও কৰিছিল। আৰু বৰ্বৰিকক ধনুৰ বিদ্যা শিকাইছিল আইতাক হিড়িম্বাই। আৰু যেতিয়া হিড়িম্বাক কৈছিল যে মই আৰু শিকিব খোজোঁ, মই অজেয় হ'ব খোজোঁ, তেতিয়া ক'লে যে তোমাক অজেয় কৰিব পৰা শক্তিৰে শক্তিবান কৰিব পাৰিব কেৱল বাসুদেৱেহে। বাসুদেৱে কৈছিলে যে তেওঁ বিজয় সিদ্ধসেন বুলি এজন মহৰ্ষি ঋষি আৰু গুৰু আছিল। আচলতে তেখেত বিজয় সিদ্ধসেন, তেওঁৰ ওচৰত গৈ শিক্ষা গ্ৰহণ কৰিবলৈ কৈছিল। আৰু সেই আদেশক্ৰমেই ভগৱান কৃষ্ণৰ আদেশক্ৰমে বৰ্বৰিকে বিজয় সিদ্ধসেনৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। আৰু যি তপস্যা কৰিবলৈ দিছিল, তপস্যাত সিদ্ধিপ্ৰাপ্ত হৈ ভগৱতীৰ পৰা তেওঁ 3 পাত অস্ত্ৰ পাইছিল। আৰু সেই 3 পাত অস্ত্ৰ ইমানেই পৰাক্ৰমী আছিল, প্ৰথম পাত অস্ত্ৰৰে যিমান শত্ৰু আছে সকলোখিনিক একগোট কৰিব পাৰে, আৰু দ্বিতীয় পাত অস্ত্ৰৰে একেলগে সকলো শত্ৰুকে বিনাশ কৰিব পাৰে। আৰু তৃতীয় পাতৰ কথা বিশেষভাৱে জনা নাযায়, আৰু যিহেতু সেই পাতৰ উপযোগ নহ'বও পাৰে। এনেধৰণৰ এপাত শৰ, 3 পাত শৰ তেওঁক দি কৈছিলে যে এই পালে তুমি অজেয় হ'লা। অজেয় হিচাপে তেওঁক স্বীকৃতি দিলে। আৰু কুৰুক্ষেত্ৰ যুদ্ধত আচলতে বৰ্বৰিকে পাণ্ডৱৰ পক্ষে যুদ্ধ কৰিবলৈ বুলি আহিছিল। আৰু ইয়াৰ মাজতে এটা বিশেষ কথা আছিল যে গুৰু সিদ্ধসেনে তেওঁক কৈছিল যে যি পক্ষটো দুৰ্বল হ'ব, সেই দুৰ্বল পক্ষৰ ফালেহে তুমি যুদ্ধ কৰিব পাৰিবা। গতিকে পাণ্ডৱৰ পক্ষে যুদ্ধ কৰিবলৈ আহিলেও কৃষ্ণই ভাবিছিল যে বৰ্বৰিকত যদি যুদ্ধ কৰিবলৈ দিয়া হয়, প্ৰথম অৱস্থাত যিহেতু পাণ্ডৱ দুৰ্বল আছিল মানে ভাবা হৈছিল, যিহেতু বীৰ বা সৈন্য পাণ্ডৱৰ ফালে কম আছিল। পাছত যিহেতু ক্ৰমে ক্ৰমে পাণ্ডৱৰ শক্তি ক্ষয় হ'ব আৰু কৌৰৱৰ শক্তি ক্ষয় হ'ব, পাণ্ডৱ জিকি আহিব। গতিকে এই কথাটো কৃষ্ণই যিহেতু জানে,
গতিকে ভাবিলে যে কৌৰৱৰ শক্তি ক্ষয় হোৱাৰ লগে লগে বৰ্বৰিক কৌৰৱৰ পক্ষলৈ গুচি যাব। সেই ভয়টো থকাৰ কাৰণে উপায়ন্তৰ হৈ কৃষ্ণই বৰ্বৰিকক আচলতে কথাৰ চলেৰে যে বৰ্বৰিকৰ পৰা গুৰু দক্ষিণা হিচাপে, কৃষ্ণক যিহেতু গুৰু মানো বুলি বৰ্বৰিকে কৈছিল, গুৰু দক্ষিণা হিচাপে তেওঁৰ শিৰটো বিচাৰিছিল আৰু সেই শিৰটো তেওঁ দি দিছিল যে গুৰু দক্ষিণা হিচাপে তুমি যদি মোৰ প্ৰাণটোও বিচাৰা প্ৰাণটোও দিম, তুমি মোৰ শিৰটো বিচাৰিছা মই শিৰ দিম। আৰু শিৰ দিছিল। শিৰ দিয়াৰ পিছত তেওঁ কৈছিল যে মোৰ কুৰুক্ষেত্ৰ যুদ্ধখন চাবলৈ খুব ইচ্ছা আছিল আৰু কৃষ্ণই সেই বৰ্বৰিকক এটি ওখ কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰৰ পৰা অলপ আঁতৰতে এটি ওখ টিলাত সেই বৰ্বৰিকৰ শিৰটি সংস্থাপিত কৰি তেওঁক জীৱন আছে, তেওঁৰ প্ৰাণ যোৱা নাই, শিৰটি তেনেকৈয়ে সংস্থাপিত কৰি কুৰুক্ষেত্ৰ যুদ্ধখন দৰ্শন কৰাইছিল আৰু বৰ্বৰিকে সেই গুৰু দক্ষিণাকাৰে আচলতে শিৰটো কৃষ্ণৰ ওচৰত অৰ্পণ কৰিছিল আৰু কৃষ্ণয়ো কুৰুক্ষেত্ৰ যুদ্ধ সেই তেনেকৈয়ে পাণ্ডৱৰ অৰ্জুনৰ ৰথৰ সাৰথি হৈ কুৰুক্ষেত্ৰ যুদ্ধ সমাপন কৰিছিল। এই বৰ্বৰিকৰ সেই বীৰত্বৰ কাৰণে আচলতে ভয় হৈছিল, ত্ৰাসিত হৈছিল কৃষ্ণৰ মনো। গতিকে আমিও এনেকৈয়ে পাইছিলোঁ। যদি ইয়াত ক'ৰবাত ভুল হৈছে অনুগ্ৰহ কৰি আপোনালোকে শুধৰাই দিব আৰু কথাখিনি জানি বুজি আগবাঢ়ি যাবলৈ আমি সদায় আগ্ৰহী। কৃষ্ণ ধন্যবাদ জনালোঁ দেই সকলোকে।